94 বিজেপি সাংসদ দাগী অপৰাধী সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ খাৰিজ হ'ব সাংসদ পদ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। মোদী চৰকাৰৰ 94জন সাংসদৰ সদস্য পদ খাৰিজ হ'ব নেকি? ADR-ৰ নতুন প্ৰতিবেদনে সমগ্ৰ বিজেপিকে চিন্তিত কৰি তুলিছে। এই ADR-ৰ ৰিপৰ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীৰ আয় বিগত 15 বছৰত কিমান বাঢ়িছে সেই কথা জানিব পৰা গৈছে। সেইটো মই আপোনাক জনাম। বিহাৰত ক্ষমতালৈ অহা বিধায়কসকলৰ ডিঙিত সুপ্ৰিম কোৰ্টে কেনেধৰণে তৰোৱাল ৰাখিছে সেয়াও আপোনাক জনাম। ইয়াৰ লগতে 2024 চনৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত নতুন সংসদ ভৱনত বহি থকা সাংসদসকলৰ বিষয়েও কম। সকলো ৰিপৰ্ট আহিল আৰু এই সমগ্ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ টেবুলত। আৰু সকলো দাগী বিধায়ক, সাংসদ, মন্ত্ৰীৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্ট কিমান কঠোৰ হৈ পৰিছে সেইটোও মই আপোনাক জনাম। চাওক, নতুন সংসদত বৰ্তমান চলি থকা লোকসভা অধিৱেশনৰ মাজতে ADR-ৰ ৰিপৰ্ট ওলাইছে যে এই সংসদত 251জন এনেকুৱা সাংসদ আছে যাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে, আৰু যিখন সংসদত প্ৰধানমন্ত্ৰী হিচাপে আছে নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী মোদীৰ এইখন সংসদৰে 170জন সাংসদৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ অভিযোগ। চাওক, ধৰ্ষণ আৰু হত্যাৰ গুৰুতৰ গোচৰ আছে। বৰ্তমান সংসদ ভৱনত থকা সাংসদসকলৰ এই 170জন সাংসদৰ বিৰুদ্ধে ইয়াৰে 94জন ভাৰতীয় জনতা পাৰ্টি। বৰ্তমান প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বহি থকা এই সাংসদকেইজন কলংকিত আৰু দাগী। তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ অভিযোগ আছে। কিছুমানৰ বিৰুদ্ধে ধৰ্ষণ, নিৰ্যাতন, হত্যা, ডকাইতিৰ অভিযোগ। গতিকে এনে গুৰুতৰ গোচৰত অভিযুক্ত হৈও সংসদত আসন শুৱনি কৰি বহি থকা এই দাগী অপৰাধী সাংসদসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আবেদনকাৰী সুপ্ৰিম কোৰ্ট পালেগৈ। সুপ্ৰিম কোৰ্টে কি ক'লে আৰু কেনেধৰণৰ নিৰ্দেশ জাৰি কৰিছে, যিটো বিজেপিৰ বাবে এতিয়া এক ভয়াৱহ সমস্যা হৈ পৰিছে, সেইটো আপোনাক জনাম। প্ৰিয় দৰ্শক, তাৰ আগতে আপোনাক জনাওঁ বিহাৰৰ খবৰ। বিহাৰৰ খবৰবোৰ চাওকচোন, আৰু প্ৰধানমন্ত্ৰী মোদীৰ ক্ৰমবৰ্ধমান ধন সম্পত্তিৰ বিষয়েও জানিব পাৰিব। চাওকচোন বিহাৰত কি হৈছে। বিহাৰৰ সদ্যগঠিত বিধানসভাৰ আধাতকৈও অধিক বিধায়ক কলংকিত, দাগী। বিহাৰৰ সদ্যগঠিত বিধানসভাৰ 42% মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। গতিকে শেহতীয়াকৈ 10,000 হাজাৰকৈ টকা মহিলাক প্ৰদান কৰি জয়ী হোৱা বিহাৰৰ নতুন বিধানসভাত 42% বিধায়কৰ বিৰুদ্ধে আছে গুৰুতৰ অপৰাধৰ গোচৰ। গতিকে আপুনি নিশ্চয় শিৰোনামবোৰ দেখিছে। এতিয়া আহোঁ প্ৰধানমন্ত্ৰী মোদীৰ উপাৰ্জনৰ কথা। এই বিষয়টোলৈ আমি পুনৰ আহিম। আমি কৈছোঁ যে প্ৰধানমন্ত্ৰী মোদীৰ এই 94জন সাংসদৰ সদস্যপদ কেনেকৈ ভাবুকিৰ সন্মুখীন হৈছে। সুপ্ৰিম কোৰ্টত কি আবেদন দাখিল কৰা হ'ল, সুপ্ৰিম কোৰ্টে কি ক'লে, সুপ্ৰিম কোৰ্টৰ প্ৰশ্নৰ উত্তৰ দি কি কৈছে চৰকাৰে। প্ৰিয় দৰ্শক, আপোনাক সমগ্ৰ যুক্তিটো বুজাই দিম। তাৰ আগতে প্ৰধানমন্ত্ৰী মোদীৰ ইনকাম সন্দৰ্ভত ADR-ৰ ৰিপৰ্টত কি কৈছে চাওঁ। চাওক, ADR-ৰ ৰিপৰ্ট এতিয়াহে ওলাইছে, বহু বিষয় উন্মোচিত হৈছে। মোদীৰ উপাৰ্জনৰ কথা কওঁ। ADR-ৰ ৰিপৰ্টত প্ৰধানমন্ত্ৰী মোদীৰ সম্পত্তিৰ সবিশেষ। ইয়াত উল্লেখ আছে যে 2014 চনত প্ৰধানমন্ত্ৰী মোদীৰ সম্পত্তিৰ পৰিমাণ আছিল 16.59 কোটি টকাতকৈও অধিক। 2019 চনত মোদীৰ ইনকাম বৃদ্ধি পাই 25 কোটি টকাতকৈও অধিক হ'ল। ইয়াৰ পাছত 2024 চনত প্ৰধানমন্ত্ৰী মোদীৰ ইনকাম পুনৰ বৃদ্ধি পাই 30 কোটি টকাতকৈও অধিক। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ ইনকাম বৃদ্ধি হৈছে 82%। গতিকে চাওক, 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ আয় 84% বৃদ্ধি পাইছে। চাওক, পশ্চিমবংগত কেইমাহমানৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব। মোদী বনাম দিদিৰ যুদ্ধই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ADR-ৰ ৰিপৰ্টত উল্লেখ কৰা হৈছে যে দিদিৰ মুঠ সম্পত্তিৰ 15 লাখ টকা। এতিয়া মোদীৰ মুঠ সম্পত্তি 82% বৃদ্ধি পাই 30 কোটি হৈছেগৈ। গতিকে এইটোৱে হৈছে মমতা আৰু মোদীৰ পাৰ্থক্য। ইয়াত স্পষ্টকৈ দেখা গৈছে। পোনে পোনে মূল কথালৈ আহোঁ। ADR-ৰ প্ৰতিবেদন কি? ADR-ৰ ৰিপৰ্টটো আকৌ এবাৰ পঢ়ক। গত বছৰত বিজয়ী 251জন প্ৰাৰ্থীৰ ভিতৰত 170জনৰ বিৰুদ্ধে ধৰ্ষণ, হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, মহিলাৰ বিৰুদ্ধে অপৰাধকে ধৰি গুৰুতৰ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। বিশ্লেষণত দেখা গৈছে যে সংসদৰ মজিয়াত 2019 চনত 169জন, 2014 চনত 112জন আৰু 2009 চনত 76জন দাগী সাংসদ আছিল। বৰ্তমান এই দাগী সাংসদৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। গতিকে বিভিন্ন সময়ত আৰু এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বহি থকা আটাইতকৈ কলংকিত দাগী সাংসদ 204জন। এইটোৱে প্ৰকাশ পাইছে ADR-ৰ ৰিপৰ্টত। এতিয়া মই আপোনাক কিয় কৈছোঁ যে 94জন সাংসদৰ সদস্যপদ খাৰিজ হোৱাৰ সম্ভাৱনা প্ৰবল।
মাথো 94 জনেই নহয় 251 জন। গতিকে অপৰাধমূলক গোচৰৰ কথা কওঁ, 170টা গুৰুতৰ অপৰাধমূলক গোচৰ ক'ত সুৰুঙা আছে? কিয় আইনৰ চকুৰ পৰা হাৰি আছে এই আটাইকেইজন সাংসদ? মই আপোনাক সেই কথাও জনাম। ৰাহুল গান্ধীৰ বিষয়টোকে চাওক, সকলোৰে চকু তেওঁৰ ওপৰত। ৰাহুল গান্ধীৰ বিৰুদ্ধে থকা সেই গোচৰটোৰ প্ৰথমে শুনানি হয়। ৰাহুল গান্ধীক 2 বছৰতকৈ অধিক কাৰাদণ্ড বিহা হ'ল, সাংসদ পদ খাৰিজ কৰা হৈছিল। লালু প্ৰসাদ যাদৱৰ কেছটো আছিল এক হাইলাইটেড কেছ। লালু প্ৰসাদ যাদৱৰ সাংসদ সদস্য পদ বাতিল কৰা হয়, 2 বছৰতকৈ অধিক কাৰাদণ্ড। কিন্তু এতিয়াও বহু সাংসদ বিধায়কৰ বিৰুদ্ধে 5,000তকৈও অধিক গোচৰ আদালতত অদ্যপিও বিচাৰাধীন হৈ আছে। এই সন্দৰ্ভত আবেদনকাৰী বিজয় হানচাৰিয়াই সুপ্ৰিম কোৰ্টত এক আবেদন দাখিল কৰিছে আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠে এক বিবৃতি প্ৰকাশ কৰিছে। সেই বিষয়ে শুনক। বিজয় হানচাৰিয়াই কয় যে 5,000ৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে আৰু যদি আদালতত বিচাৰাধীন হৈ থকা গোচৰবোৰৰ শুনানি হৈ থকা এই দাগী সাংসদ বিধায়কসকলৰ ৰায়দান হয়, তেন্তে সকলো দাগী সাংসদ বিধায়কৰ সদস্য পদ বাতিল কৰা হ'ব। কেৱল লালু আৰু ৰাহুল কিয়? কিন্তু এই 94 জন বিজেপি সদস্যৰ ওপৰত কিয় কোনো শুনানি অনুষ্ঠিত হোৱা নাই? তেওঁলোকৰ সদস্য পদ এতিয়াও বৰ্তি আছে। এতিয়া সংসদৰ সমগ্ৰ অধিৱেশন শেষ হ'ব, তেওঁলোক কিন্তু সাংসদ হৈয়ে থাকিব। তেওঁলোকৰ প্ৰভাৱ ইমানেই বেছি যে আৰক্ষীয়েও তদন্ত কৰিব নোৱাৰে। এই সাংসদসকল বেফিকিৰভাৱে বহি আছে। চাওকচোন কি হৈছে, সুপ্ৰিম কোৰ্টত এখন আবেদন দাখিল কৰা হৈছে এই 5-6 হাজাৰ পেণ্ডিং হৈ থকা গোচৰৰ বিৰুদ্ধে। আবেদনখনত দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে আদালতে সময়ে সময়ে জাৰি কৰা আদেশৰ ওপৰত উচ্চ ন্যায়ালয়ে নিৰীক্ষণ কৰি থকাৰ পাছতো সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে বৃহৎ সংখ্যক গোচৰ বিচাৰাধীন হৈ আছে, যিটো আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এক প্ৰচণ্ড ভেঙুচালি। শপতনামাত উল্লেখ আছে যে বিচাৰাধীন গোচৰৰ সংখ্যা, কিছুমান গোচৰ দশক ধৰি বিচাৰাধীন হৈ আছে। বিধায়কসকলৰ বিৰুদ্ধে গোচৰৰ তদন্ত বা শুনানিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ থাকে আৰু বিচাৰ সম্পূৰ্ণ হোৱাত বাধা দিয়া হয়। অৰ্থাৎ বিধায়ক আৰু সাংসদৰ ইমানেই প্ৰভাৱ আছে যে গোচৰবোৰ আধাৰুৱা হৈয়ে থাকে। সম্পূৰ্ণ হৈছে মুখতাৰ আনচাৰীৰ গোচৰ, সম্পূৰ্ণ হৈছে আজম খানৰ গোচৰ, আব্দুল্লাহ আজমৰ গোচৰ সম্পূৰ্ণ। তেওঁৰ গোচৰৰ ইতিমধ্যে শুনানি হৈ গৈছে, তেওঁৰ গোচৰ বিচাৰাধীন হৈ থকা নাই। তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰসমূহৰ লগে লগে শুনানি হয়, লগে লগে আৰক্ষীয়ে সক্ৰিয় হৈ তদন্ত কৰে। অৱশ্যে এই 94 জন বিজেপি সাংসদৰ বিৰুদ্ধে কোনো তদন্ত হোৱা নাই, গোচৰ পেণ্ডিং আছে, হত্যাৰ গোচৰ, ধৰ্ষণৰ গোচৰ, কিন্তু আদালতত এতিয়াও বিচাৰাধীন হৈয়ে আছে। আমি এটা অতি গুৰুতৰ বিষয়ৰ ওপৰত আলোচনা কৰিছোঁ। তেওঁলোকে কি কৈছিল চাওকচোন, উচ্চতম ন্যায়ালয়ে কি পদ্ধতিৰ ব্যৱস্থা কৰিছিল। মাত্ৰ ইয়াত দিয়া মন্তব্যটো চাওক, যদি কোনো চৰকাৰী কৰ্মচাৰীক দোষী সাব্যস্ত কৰা হয়, তেন্তে তেনে চৰকাৰী কৰ্মচাৰীক আজীৱন সেৱাৰ পৰা বহিষ্কাৰ কৰা হয়। তেনেহ'লে দোষী সাংসদ কেনেকৈ সংসদলৈ পুনৰ ঘূৰি আহিব পাৰে? আইন ভংগকাৰীয়ে আইন প্ৰণয়নৰ কাম কেনেকৈ কৰিব পাৰে? এই বিবৃতি সুপ্ৰিম কোৰ্টৰ। গতিকে সুপ্ৰিম কোৰ্টৰ এই মন্তব্য এটা ৰাজনৈতিক বিষয়। অপৰাধীকৰণ এটা ডাঙৰ বিষয় আৰু নিৰ্বাচন আয়োগে ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। চৰকাৰী সেৱাত থাকিবলৈ উপযুক্ত নোহোৱা মানুহ এজন কেনেকৈ মন্ত্ৰী হ'ব পাৰে সেই কথা আমাক কোৱা উচিত। গতিকে এই মন্তব্যটো চাওক। আন এটা বিষয় আছিল যে যদি কাৰোবাৰ বিৰুদ্ধে গোচৰ হয়, যদি চৰকাৰী কৰ্মচাৰী হয়, তেন্তে উচ্চতম ন্যায়ালয়ে কৈছে যে যদি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়, যদি তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হয়, তেন্তে তেওঁলোকে চাকৰি হেৰুৱাব। কিন্তু সাংসদ মন্ত্ৰীসকলে কিয় চাকৰি হেৰুৱাবলগীয়া নহয়? এই কঠোৰ মন্তব্য সুপ্ৰিম কোৰ্টৰ। এতিয়া চাওক শিৰোনামটো চাওক, সাংসদ আৰু বিধায়কৰ বিৰুদ্ধে 5,000 অপৰাধমূলক গোচৰ চলি আছে। ইয়াৰে 1,899টা 5 বছৰৰ পুৰণি গোচৰ। গতিকে সুপ্ৰিম কোৰ্টত শুনানি চলি থকা এই গোচৰটো চাওক। আন এক ৰিপৰ্ট ওলাইছে, মোদী চৰকাৰৰ 39% মন্ত্ৰীও দাগী। এই সাংসদসকলৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। গতিকে মোদী চৰকাৰৰ 39% সাংসদেই কলংকৃত, দাগী। দাগী কোন? মন্ত্ৰীসকলো দাগী। আমি সাংসদসকলৰ বিষয়েহে আলোচনা কৰি আছিলোঁ। এতিয়া ওলাইছে যে মন্ত্ৰীও কলংকৃত, দাগী। এক ৰিপৰ্টত এই কথাও উল্লেখ কৰা হৈছে। এতিয়া এই সমগ্ৰ বিষয়ত উচ্চতম ন্যায়ালয়ে কি কৰিছে আপোনাক দেখুৱাওঁ। কাৰণ উচ্চতম ন্যায়ালয়ে কৈছে যে চৰকাৰী কৰ্মচাৰী এজনে যিয়েই নকৰক কিয়, চৰকাৰী কৰ্মচাৰীৰ ওপৰত কিবা এটা অভিযোগ উত্থাপন হ'লে, ধৰি লওক কাৰোবাৰ ওপৰত ধৰ্ষণৰ অভিযোগ, আৰু চৰকাৰী কৰ্মচাৰীজনে লগে লগে চাকৰি হেৰুৱায়। কিন্তু এজন সাংসদৰ ওপৰত একেধৰণৰ গোচৰ উত্থাপন হ'লে তেওঁ চাকৰি নেহেৰুৱায়। এজন বিধায়কৰ ওপৰত একেধৰণৰ গোচৰ উত্থাপন হ'লে তেওঁ চাকৰি নেহেৰুৱায়। আৰু 5,000 সাংসদ বিধায়কৰ গোচৰ বিচাৰাধীন হৈ থাকিলেও শুনিবলৈ পোৱা নাযায়। কিন্তু যদি মুছলমান সাংসদ হয়, তেন্তে তেওঁৰ ওপৰত একশ্যন লোৱা নিশ্চয় শুনিবলৈ পোৱা যায়। কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যুত্তৰটো চাওক। কেন্দ্ৰীয় চৰকাৰে শপতনামাত উল্লেখ কৰিছে যে আজীৱন নিষেধাজ্ঞা সঠিক হ'বনে নহয় সেয়া সম্পূৰ্ণৰূপে সংসদৰ অধীনস্থ। অৰ্থাৎ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব নে নোৱাৰে আমি সিদ্ধান্ত ল'ম। গতিকে তেওঁলোকে উচ্চতম ন্যায়ালয়ক কোৱা উচিত যে তেওঁলোকে এনে মন্তব্য কৰিছিল। ই সম্পূৰ্ণৰূপে সংসদৰ অধীনস্থ। কেন্দ্ৰই কয় যে আবেদনখনত উল্লেখ কৰা অনুৰোধটো আইন পুনৰ লিখাৰ সমান বা সংসদক বিশেষ ধৰণে আইন প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ সমান। এই ন্যায়িক পৰ্যালোচনা সুপ্ৰিম কোৰ্টৰ ক্ষমতাৰ বাহিৰত।
গতিকে কেন্দ্ৰীয় চৰকাৰে কৈছে এয়া সুপ্ৰিম কোৰ্টৰ ক্ষমতাৰ বাহিৰত, এইটো সুপ্ৰিম কোৰ্টৰ কাম নহয়। কেন্দ্ৰীয় চৰকাৰে কৈছে আমি সিদ্ধান্ত ল'ম কোনে সংসদত প্ৰৱেশ কৰিব পাৰিব আৰু কোনে নোৱাৰিব, আমি আইন বনাম। গতিকে এইটোৱে মূল কথা। এতিয়া এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টে কি কৰিব, কি ব্যৱস্থা গ্ৰহণ কৰিব? কিন্তু ADR-ৰ প্ৰতিবেদন একেবাৰে চাঞ্চল্যকৰ। বিজেপিৰ 94 জন সাংসদ কলংকিত, দাগী, আৰু 36% মন্ত্ৰীও কলংকিত, দাগী। মুঠ 251 জনৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে, গুৰুতৰ অপৰাধমূলক অভিযোগ আছে। সুপ্ৰিম কোৰ্টে এই বিষয়টো কেনেদৰে গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে। এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।